আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে নিযুক্তি পত্ৰ বিতৰণ কৰা সময়ছোৱাত তেওঁ স্পষ্ট কৰি দিলে তেওঁৰ স্থিতি অৰ্থাৎ চৰকাৰৰ স্থিতি হয় কবলৈ ওলাইছো অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি সন্দৰ্ভত যেহেতু অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ কথা যেতিয়া আহিছিল বা যি বিজ্ঞাপন উলোৱা হৈছিল দিয়া হৈছিল তাকে লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল আনকি প্ৰতিবাদো সাব্যস্ত কৰা হৈছিল আৰু ইয়াৰ কাৰণ এটাই আছিল যে অৱসৰপ্ৰাপ্ত শিক্ষকক কিয় নিযুক্তি দিব লাগে আদৰ্শ মহাবিদ্যালয় কাৰণ যদি হে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক নিযুক্তি দিয়া হয় তেতিয়া হলে যিসকল নতুন লৰা ছোৱালী যিসকলে নতুনকৈ তেওঁলোকে চাকৰি যোগদান কৰাৰ কথা ভাবিছে বা তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত যথেষ্টখিনি কিন্তু বাধা আহি পৰিব গতিকে নতুনক কেতিয়া নিযুক্তি দিয়া হ'ব নতুনক সুযোগ কেতিয়া দিয়া হ'ব তাকে লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল এটা চিন্তা আহি পৰিছিল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল কিন্তু এই গোটেই কথাখিনিৰ পাছত আজিৰ দিনটোত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে স্পষ্ট কৰি দিলে যে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি হ'বই অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি হ'বই আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি কৰিবই লাগিব এয়া হৈছে চৰকাৰৰ সিদ্ধান্ত ইয়াৰ কাৰণটো হৈছে মূল কাৰণটো হৈছে যে নতুন শিক্ষকসকলৰ অভিজ্ঞতা কম যেহেতু পুৰণা বা অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষকৰ অভিজ্ঞতা বহু বেছি গতিকে গতি লগাবৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন আছে আদৰ্শ মহাবিদ্যালয় বিতৰ্কৰ সূচনা কৰা হৈছিল বিজ্ঞাপনটো ওলাইছিল লাহৰীঘাটক লৈ লাহৰীঘাট মৰিগাঁৱৰ লাহৰীঘাট আদৰ্শ মহাবিদ্যালয় 10টা পদৰ বাবে বিজ্ঞাপন ওলাইছিল 10টা পদত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাবে আবেদন বিচাৰি এই বিজ্ঞাপন ওলাইছিল তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদো হৈছিল বিতৰ্কৰ সৃষ্টি হৈছিল আৰু এই সন্দৰ্ভত যেহেতু আমি কৈছো যে সদৌ অসম ছাত্ৰ সন্থায়ো আনকি এই শিক্ষক নিযুক্তিৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ বিৰোধিতা কৰিছিল আৰু আজি তাৰিখতো বিৰোধিতা কৰিছে অৱশ্যে তেওঁলোকে কিন্তু এই গোটেই কথাখিনি নস্যাৎ কৰা হ'ল আৰু অৱশেষত শিক্ষামন্ত্ৰী গৰাকীয়ে হজুৰে ঘোষণা কৰিলে যে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি হ'বই কেৱল লাহৰীঘাটত বুলি নহয় পৰৱৰ্তী সময়ত আন আদৰ্শ মহাবিদ্যালয়ৰ লগতে যিসমূহ কাৰিকৰী মহাবিদ্যালয় আছে সেই সমূহতো আনকি অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া হ'ব অৱশ্যে তাত ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে 50-50 ফৰ্মুলা মানে 50% অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া হ'ব আৰু 50% নতুন শিক্ষক নিযুক্তি দিয়া হ'ব 50% যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া হ'ব তেওঁলোকৰ চাকৰি কাল হ'ব 5 বছৰ মাত্ৰ 5 বছৰ এই 5টা বছৰত তেওঁলোকৰ বহু দায়িত্ব থাকিব দায়িত্ব অনুসাৰে তেওঁলোকে আগবাঢ়িব লাগিব মহাবিদ্যালয়খনৰ গতি দিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকক উন্নত মানৰ শিক্ষা দিব লাগিব তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ না যায় তাৰ প্ৰতি লক্ষ্য ৰাখি অৱসৰপ্ৰাপ্ত শিক্ষকসকলক 5 বছৰৰ বাবে নিযুক্তি দিয়া হ'ব আৰু তেওঁলোকৰ দৰমহা হ'ব 1 লাখ টকা গতিকে এয়া হৈছে চৰকাৰৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তক মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে সমৰ্থন জনাইছে আদৰণি দিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেও এই ক্ষেত্ৰত তেওঁ হয়ভৰ দিছে যে আদৰ্শ মহাবিদ্যালয়ৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তাকে লৈ এক প্ৰকাৰ নতুন শিক্ষক শিক্ষয়িত্ৰীসকল জাঙুৰ খাই উঠিছে যেটো স্বাভাৱিক কথা বিৰোধিতা কৰিছে আমি কৈছো যে সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিছে সমান্তৰালভাৱে যেহেতু একাংশ অৱসৰপ্ৰাপ্ত শিক্ষকেও চৰকাৰৰ এই নীতিক যেনে ধৰণে আদৰণি জনাইছে কাৰণ তেওঁলোকে এই তেওঁলোকে এটা কথাই উল্লেখ কৰিছে কাৰণ তেওঁলোক বৰ্তমান অৱসৰপ্ৰাপ্ত অৱস্থাত আছে আৰু গতিকে অনাগত দিনত তেওঁলোকৰ অৱশ্যে এটা বয়স বান্ধিও দিয়া হৈছে গতিকে সেই সময়ছোৱাৰ ভিতৰতে তেওঁলোকে যেহেতু পঢ়াব লাগিব পঢ়ুৱা বুলিয়ে নহয় আৰু তেওঁলোকক আদৰ্শগতভাৱে নীতিগতভাৱে কেনে ধৰণে একো গৰাকী ছাত্ৰ ছাত্ৰী কেনে ধৰণে আগবঢ়াই নিব সেই সকলোখিনি দায়িত্ব থাকিব এই অৱসৰপ্ৰাপ্ত শিক্ষকৰ ওপৰতে আমি আকৌ কৈছো যে 50-50 ফৰ্মুলা 50% অৱসৰপ্ৰাপ্ত শিক্ষক 50% নতুন নিযুক্তি হ'ব এতিয়া এই ক্ষেত্ৰত অৱশ্যে একাংশ অৱসৰপ্ৰাপ্ত শিক্ষকে কিন্তু কিছু পৰিমাণে তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে কিন্তু ইয়াৰ বিৰোধিতাও কৰিছে অৱশ্যে প্ৰায় সংখ্যকে সমৰ্থন জনাইছে আদৰণি জনাইছে বিৰোধিতা কৰিছে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ বঞ্জিত ভট্টই তেওঁ কৈছে যে এই নতুন নীতিয়ে শিক্ষিত যুৱক যুৱতী কেৰিয়াৰৰ বাবে হেঙাৰ হ'ব পাৰে গতিকে তেওঁ এনে ধৰণে জনাইছে এটা কথা হৈছে যে যেহেতু এই গুটে সময়খিনি 5টা বছৰৰ বাবেহে তেওঁলোকক দিয়া হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাৰ্যকাল মাত্ৰ 5টা বছৰ গতিকে তেনে ক্ষেত্ৰত নতুন শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ কেৰিয়াৰত হেঙাৰ নহবগৈ কাৰণ তেওঁলোকক 5 বছৰৰ বাবেহে নিযুক্তি দিয়া হৈছে আনহাতে কেৱল আদৰ্শ মহাবিদ্যালয়ত নহয় অনাগত সময়ছোৱাত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহতো একে ধৰণৰ নীতি প্ৰৱৰ্তন কৰা হ'ব বা একে নীতি অনা হ'ব গতিকে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বিশেষভাৱে যেতিয়া লাহৰীঘাটৰ 10টাকৈ পদৰ বাবে অৱসৰ
অৱসৰপ্ৰাপ্ত শিক্ষক পৰা আবেদন বিচৰা হল যেটো বিজ্ঞাপন দিয়া হল সেই বিজ্ঞাপনৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল তাত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বিতৰ্কৰ সৃষ্টি হৈছিল আনকি যি সকল শিক্ষিত যুৱক যুৱতী আছে যি সকলে শিক্ষকৰ পদৰ বাবে তেওঁলোকে সাক্ষাৎকাৰ দিছে ইন্টাৰভিউ দিছে বা বাট চাই আছে আশা কৰি আছে তেওঁলোকৰ মাজত এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নোহোৱা নহয় গতিকে কিন্তু যেহেতু এই গোটেই কথাখিনিৰ শেষত আজি ৰনোজ পেগুৱে উল্লেখ কৰিলে যে চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ইয়াৰ কাৰণ আছে আৰু এই সিদ্ধান্তই একমাত্ৰ সিদ্ধান্ত যত কোনো ধৰণৰ আৰু বদলি নহয় যিমান ইয়াৰ বিৰোধিতা কৰা নহওক কিয় কিন্তু যেটো সিদ্ধান্ত লোৱা হৈছে সেয়া একদম স্পষ্ট সিদ্ধান্ত অৱসৰপ্ৰাপ্ত শিক্ষকে নিযুক্তি লাভ কৰিব 5 বছৰৰ বাবে কিন্তু সমানে নতুন শিক্ষক নিযুক্তি দিয়া হ'ব যিসকল তাত নিযুক্তি পাব যিসকল 50% নতুন শিক্ষক নিযুক্তি দিয়া হ'ব আকৌ কৈছো অৱসৰপ্ৰাপ্ত শিক্ষকক মাহে 1 লাখ টকাকৈ পাৰিতোষিক দিয়া হ'ব আৰু তেওঁলোকৰ অৱশ্যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব তেওঁলোকৰ সেই ক্ৰাইটেৰিয়া মতে যাব লাগিব তেওঁলোকে বিজ্ঞাপন মতে যি ধৰণে তেওঁলোকক দিয়া হৈছে সেই মতে তেওঁলোকে আবেদন কৰিব লাগিব আৰু সেই যেটো ক্ৰাইটেৰিয়া থাকিব সেই মতে তেওঁলোকে আগবাঢ়িব লাগিব অৱসৰপ্ৰাপ্ত শিক্ষকসকলে গতিকে ইয়াত এক প্ৰকাৰ যেহেতু দেখিবলৈ পোৱা গ'ল যে চৰকাৰৰ অলৰছৰ সিদ্ধান্ত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ অলৰছৰ সিদ্ধান্ত তেওঁ লৈ পেলাইছে আৰু তেওঁৰ এটা তাত কথা আছে যে আমি আদৰ্শ মহাবিদ্যালয়সমূহক এটা ভাল গতি দিব বিচাৰিছো কাৰণ তেওঁলোকৰ অভিজ্ঞতা আছে গতিকে অভিজ্ঞতা সম্পন্ন অৱসৰপ্ৰাপ্ত শিক্ষকে যেতিয়া এই মহাবিদ্যালয়ত তেওঁলোকে 5 বছৰ থাকিব সেই 5 বছৰত তেওঁলোকে বহুখিনি ছাত্ৰ ছাত্ৰীসকলক বুলিয়ে নহয় আনকি নতুন ভাবে যিসকল শিক্ষক নিযুক্তি হ'ব তেওঁলোককো এটা গতি লগাই থৈ যাব পাৰিব এটা পথ তেওঁলোকে দেখুৱাই থৈ যাব পাৰিব যাৰ ফলত মহাবিদ্যালয়খন যিমান উপকৃত ছাত্ৰ ছাত্ৰীসকল যিমান উপকৃত হ'ব মহাবিদ্যালয়খনো সিমানেই উপকৃত হ'ব গতিকে এয়া কাৰিকৰী যিসমূহ কেৱল মাত্ৰ আদৰ্শ মহাবিদ্যালয় বুলি নহয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান সমূহতো এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জানিবলৈ দিছে আজিৰ দিনটোত তেওঁ এই ঘোষণা কৰিছে গতিকে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কি কৈছিলে প্ৰকৃততে তেওঁৰ যেটো ভাষ্য আছিলে সেই ভাষ্য আমি আগবঢ়াম আৰু ইয়াৰ হৈতে বিদায় লৈছো আৰু লগতে আমি এই ভাষ্য আগবঢ়াই থৈ গৈছো আপোনালোকৰ বাবে যত আপোনালোকে শুনিবলৈ পাব যে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই স্থিতিতে আছে তেওঁ আৰু অলৰছৰ হৈ আছে তেওঁ স্থিতিটো এইটোৱে যে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া হ'ব যত থাকিব 50-50 ফৰ্মুলা আগবঢ়াই দিছো আৰু বিদায় লৈছো ধন্যবাদ মহাবিদ্যালয় কিখনৰ সৰহ সংখ্যকে যেনে ধৰণে পিকআপ ল'ব লাগে তেওঁলোকে পাৰা নাই অন্য কোনো কাৰণ নাই লেক অফ এক্সপিৰিয়েন্স এতেকে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুন মহাবিদ্যালয় যিখিনি আমাৰ আদৰ্শ মহাবিদ্যালয় নতুন মহাবিদ্যালয়খনত কিখনত অভিজ্ঞ শিক্ষক আৰু ফ্ৰেছ নতুন শিক্ষকৰ এটা কম্বিনেশ্যন আমি কৰিব বিচাৰিছো এতেকে 50% ফেকাল্টি অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লোৱা যাব আৰু 50% ফ্ৰেছ নতুন মানে ক্যান্ডিডেট লোৱা যাব আৰু এই অৱসৰপ্ৰাপ্ত শিক্ষকসকল বেছি দিন নাথাকে তেওঁলোকে 3 বছৰ বা 4 বছৰ কিন্তু সেই 3-4 বছৰটো ক্ৰুচিয়েল কাৰণ সেইখন এখন মহাবিদ্যালয়ৰ কাৰণে আৰম্ভণি ষ্টেজ হেয়াৰ আৰম্ভণিত তেখেতৰ 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা এটা ডিপাৰ্টমেন্ট পৰিচালনা কৰাৰ অভিজ্ঞতা কলেজসমূহত IQAC-কে ধৰি বিভিন্ন ধৰণৰ কোষ সমূহ পৰিচালনা কৰাৰ অভিজ্ঞতা মহাবিদ্যালয় এখন পৰিচালনা কৰাৰ UGCৰ যি গাইডলাইন আছে নেক এক্ৰিডিটেশ্যনৰ যি ব্যৱস্থা আছে বা নতুন যি ক্ৰেডিট ব্যৱস্থা ABC একাডেমিক বেংক অফ ক্ৰেডিট ইত্যাদি পৰিচালনা কৰাৰ ক্ষেত্ৰত অভিজ্ঞ শিক্ষকসকলে মহাবিদ্যালয়খনক নেতৃত্ব দিব ইট ইজ বেসিক্যালি এ কোৱেশ্যন অফ লিডাৰশ্বিপ for which we require the experienced teacher, retired teacher. নতুন ইঞ্জিনিয়াৰিং কলেজত মই খোৱা নাই হ'ব বুলি বলে মই কৈছো যে আমি এইটো সাকসেস মডেল সাকসেসফুল হলে সেম মডেল আমি নতুন ইঞ্জিনিয়াৰিং কলেজতো আমি ভাবিছো বুলি কৈছো